আৰু এই এপাততে তোমালোকৰ NB নিউজৰ তৰফৰ পৰা মই সমগ্ৰ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ ওলগ আৰু শুভকামনা জনাইছোঁ। মাঘত যাতে সকলোৰে জীৱনলৈ সুখ আহে, আনন্দ আহে, অপায় মংগলবোৰ আঁতৰি যায়, ভোগেৰে পৰিপূৰ্ণ হয়, সকলোৰে জীৱনবিলাক ৰঙীন হওক, ঐশ্বৰ্যশালী হওক, সমৃদ্ধিশালী হওক, তাকেই ভগৱন্ত প্ৰভুৰ ওচৰত মই কামনা কৰিছোঁ। বোলছবি জগতৰ কাম যিহেতুকে মই যিমান দূৰ জানো বৰ্তমান আপোনাৰ আৰম্ভ হৈছে আকৌ বহু দিনৰ বিৰতিৰ পিছত, নহয় জানো? কেনেকুৱা? আৰু ছবি বুলি ক'লে মোৰ প্ৰত্যেক বছৰে এখন বা দুখন ছবি থাকে, কিন্তু এই বছৰে মোৰ কিন্তু হায়েষ্ট ছবি মানে এই যোৱা বছৰ মোৰ হায়েষ্ট ছবিত মই কাম কৰিলোঁ। প্ৰায় 6খন ছবিত মই কাম কৰিছোঁ। তাৰে 3খন ছবি অলৰেডি চিত্ৰখন মুক্তি পাইছে আৰু 3খন ছবি মুক্তিৰ ক্ষণ গণি আছে। আৰু তাৰ উপৰিও এইবছৰ মোৰ আটাইতকৈ মোৰ সুখৰ খবৰ যে মই অভিনয় কৰা এখন চুটি ছবিয়ে এইবাৰ অস্কাৰলৈ মনোনীত হৈছে, অস্কাৰৰ কাৰণে যোগ্যতা অৰ্জন কৰিছে। আৰু এইটো শুনি সুখী হ'ব ৰাইজে যে ভাৰতবৰ্ষৰ ভিতৰত প্ৰথমবাৰৰ বাবে চুটি ছবিয়ে ইণ্ডিয়াক, ভাৰতবৰ্ষক ৰিপ্ৰেজেণ্ট কৰিব অস্কাৰ। ছবিখন কিন্তু প্ৰযোজনা অসমৰ নহয়, প্ৰযোজনা কৰিছিলে কলিকতাৰ সত্যজিৎ ৰায় ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ তৰফৰ পৰা প্ৰযোজনা কৰিছিলে। আৰু ছবিখন পৰিচালনা কৰিছিলে কলিকতাত সেইখন ইনষ্টিটিউটত পঢ়ি থকা আমাৰ গুৱাহাটীৰ এজন অসমীয়া ল'ৰাই, সৰু ল'ৰা। তেওঁ পাঠ্যক্ৰমৰ ভিতৰত পঢ়াৰ কাৰণে ছবিখন তেওঁ নিৰ্মাণ কৰিলে আৰু তেওঁ নিজেও ভাবিব পৰা নাছিলে যে ছবিখনে ইমান সফলতা লাভ কৰিব। ছবিখন কমপ্লিট শ্বুটিং হৈছিলে কলিকতা মহানগৰীত, কলিকতাৰ সত্যজিৎ ৰায় ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ চৌহদত, আৰু মহানগৰতো চিত্ৰগ্ৰহণ হৈছিলে। আৰু ছবিখনে এতিয়া ভাৰতবৰ্ষৰ যিমানবিলাক শ্বৰ্ট ফিল্ম ফেষ্টিভেল হৈছে, ইণ্টাৰনেশ্যনেল শ্বৰ্ট ফিল্ম ফেষ্টিভেল, চবতে স্বৰ্ণকমল বঁটা আজৰি আনিবলৈ সক্ষম হৈছে। আৰু আজি এমাহৰ আগত মস্কোৰ ফিল্ম ফেষ্টিভেলত মই অভিনয় কৰা ছবিখনে শ্ৰেষ্ঠ স্বৰ্ণকমল বঁটা আজৰিবলৈ সক্ষম হৈছে। গতিকে এইটো মোৰ জীৱনৰ সেইখন মোৰ ঘোঁৰাৰ দুৰন্ত গতি, ইংৰাজী নাম দ্য হৰ্চ ফ্ৰম হেভেল। গতিকে ছবিখনে এক অপূৰণীয় মানে অনাবিল আনন্দ দিছে মোক। আৰু অসম মাতৃৰ কাৰণে অতি গৌৰৱৰ বিষয় যে অসমীয়া এজন সৰু ছাত্ৰই অস্কাৰলৈ ইমান কম বয়সতে তেওঁৰ ছবি যোগ্যতা অৰ্জন কৰিছে। সেইটো আমাৰ কাৰণে বৰ পৰম গৌৰৱৰ কথা, সৌভাগ্যৰ কথা। ছবিখনৰ ভাষা আছিলে কিন্তু অসমীয়া ভাষাতেই কৰিছিলে। মাজতে দুই এটা হিন্দী কোৱা চৰিত্ৰ দুই এটা ওলাইছে, হিন্দী ভাষা কোৱা, কিন্তু কমপ্লিট ছবিখন অসমীয়া ভাষাৰে আগুৱাই গৈছিলে। আৰু ইণ্টাৰেষ্টিং কি ছবিখন মানে সূত্ৰ ধৰিছে, মানে আঁত ধৰিছে আমাৰ অসমৰ এক থলুৱা লোককৃষ্টি, দৰঙী লোককৃষ্টি মানে ওজাপালি কৃষ্টিটোক আলম লৈ ছবিখনৰ প্ৰথম ভাগ শেষলৈ গতি কৰিছে। গতিকে ছবিখন খুব সৰ্বাংগ সুন্দৰ। আৰু ছবিখনত মাত্ৰ 3টা চৰিত্ৰই, এটা চৰিত্ৰ লিড কেৰেক্টাৰটো মই কৰিছোঁ, আৰু বাকী 2টা চৰিত্ৰ জন্তু, বাকী 2টা চৰিত্ৰ কিন্তু জন্তুৱে কৰিছে, এটা ঘোঁৰা, এটা গাধ আৰু এটা মই। সেইকাৰণে নামটো এটা মানে মোৰ ঘোঁৰাৰ দুৰন্ত গতি। মই আচলতে এটা পালি আছিলোঁ, ওজাপালিৰ এটা পালি, ওজাৰ লগত গোৱা এটা পালিৰ চৰিত্ৰত আছিলোঁ। পালি গাই ঘূৰি আহোঁতে জংঘলৰ মাজত মই এটা ঘোঁৰা পালোঁ। ঘোঁৰা মানে আচলতে ঘোঁৰা নহয়, গাধ, কিন্তু মই ভাবিলোঁ সেইটো গাধ নহয়, ঘোঁৰা। আৰু তাক লৈ মই অধিক কল্পনা কৰিলোঁ। আৰু মই ভাবিলোঁ যে ইয়াৰ নিচিনা দুৰন্ত গতি আৰু নাই, ইয়াৰ নিচিনা স্পীড, ইয়াৰ নিচিনা গতি পৃথিৱীৰ কোনো ঘোঁৰাই ইয়াৰ লগত ফেৰ মাৰিব নোৱাৰিব। ইয়াক মই ৰেচত দি দিম, ঘোঁৰাৰ ৰেচত। সেইবুলি মই চহৰলৈ লৈ যাওঁ ঘোঁৰাৰ ৰেচত দিবলৈ। আৰু ঘোঁৰাৰ ৰেচত যেতিয়া মই দিবলৈ যাওঁ, তেতিয়াহে মই গম পালোঁ যে মই ঘোঁৰাৰ ৰেচলৈ নিয়া ঘোঁৰাটো আচলতে ঘোঁৰা নহয়, গাধহে। ছবিখন গতিকে NB নিউজৰ দৰ্শকসকলক আমি জনাবলৈ পাই খুবেই সুখী যে অতুল পাচনিদেৱৰ এখন চুটি ছবি অস্কাৰলৈ মনোনীত হৈছে, আৰু সেইখন হৈছে মোৰ ঘোঁৰাৰ দুৰন্ত গতি। হয়, ইয়াৰ পৰা আঁতৰি যদি আমি আহোঁ যে আপোনাৰ জীৱন পৰিক্ৰমাৰ বিষয়ে জানিবলৈ, আপোনাৰ যদি অভিনয় আৰম্ভণিৰ কথা কওঁ তেতিয়াহ'লে কেতিয়াৰ পৰা আৰম্ভ কৰিছিল? আচলতে মই সৰুৰ পৰাই মোৰ গাঁওখনতে সেই পৰিৱেশ পাইছিলোঁ, মোৰ ঘৰখনত সেইটো পৰিৱেশ পাইছিলোঁ। মোৰ জন্ম হৈছিলে পানীৰ মাজত মানে
চাৰিওফালে ব্ৰহ্মপুত্ৰই আগুৰি থকা এটা দ্বীপৰ মাজত। দ্বীপটোৱে হৈছে পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলীত মোৰ জন্ম হৈছিলে। মাজুলী এখন সংস্কৃতিপূৰ্ণ ঠাই, সংস্কৃতিপূৰ্ণ দ্বীপ এটা, এটকা মহন্তৰ ঠাই। সত্ৰবিলাক তাতে বহুত সত্ৰ আছে, সেই সত্ৰবিলাকত ৰাতিপুৱাৰ পৰা গধূলিলৈকে সংস্কৃতিৰ চৰ্চাই কৰে। গতিকে সেইকাৰণে পৰিৱেশটো মই মাজুলীতে পাইছিলোঁ। গাঁৱৰ নামঘৰ কেঁচামজিয়াত ভাওনাত ভাও দি জীৱনৰ আদিপাঠ শিকিছিলোঁ, অভিনয়ৰ আদিপাঠ শিকিছিলোঁ। ভাওনাৰ ৰাসেই হৈছে মোৰ অভিনয় শিকাৰ আদিপাঠ আছিলে। গতিকে নামঘৰে মোৰ জীৱনৰ অভিনয়ৰ পাতনি মেলিছিলোঁ। তাৰপিছত যোৰহাটলৈ আহিলোঁ, যোৰহাট টাউনলৈ আহিলোঁ, কাৰণ যোৰহাট টাউনত মোৰ দেউতাই শিক্ষকতা কৰিছিলে, আৰু শিক্ষকতাৰ কাৰণে মোৰ দেউতাই ৰাষ্ট্ৰপতি পুৰস্কাৰ পাইছিলে, ৰাজ্যিক পুৰস্কাৰ পাইছিলে। আৰু সেয়েহে দেউতাই চিন্তা কৰিলে যে তাত বানপানী আৰু গৰাখহনীয়াৰ মাজৰ পৰা কেনেকৈ আমাৰ পৰিয়ালটোক যোৰহাটলৈ আনি শিক্ষা দিব পাৰি বা ডাঙৰ দীঘল কৰিব পাৰি। সেইকাৰণে দেউতাই যোৰহাটলৈ লৈ আহিলে, আৰু যোৰহাটতে মোৰ শিক্ষাকাল আৰম্ভ হ'ল। আৰু যোৰহাটতেই মোৰ আধুনিক নাটকৰ চৰ্চা আৰম্ভ হ'ল। আধুনিক নাটকৰ চৰ্চা যোৰহাট ডিষ্ট্ৰিক্ট লাইব্ৰেৰী, যোৰহাট তৰাজান নাট্যমন্দিৰ, যোৰহাট থিয়েটাৰ হ'ল। এনেকৈ থাকি মই ভ্ৰাম্যমাণ থিয়েটাৰলৈ গ'লোঁ। এনেকৈ প্ৰায় তাত 6-7 বছৰ নাটক কৰি আকৌ ভ্ৰাম্যমাণ থিয়েটাৰলৈ গ'লোঁ। ভ্ৰাম্যমাণ থিয়েটাৰত 5 বছৰমান মই থাকি মই কিবা এটা বিশেষ কাৰণত মই বিশ্বনাথ চাৰিআলিত যাবলগীয়া হ'ল, মোৰ বৈবাহিক এটা কাৰণত। সেইটো মই এতিয়া নকওঁ, পিছত ক'ম বাৰু। তো বিশ্বনাথ চাৰিআলিত মই প্ৰায় 12-14 বছৰমান থাকিলোঁ। আৰু বিশ্বনাথ চাৰিআলিতে আচলতে মোৰ জীৱনৰ গতি সলনি হ'ল, কাৰণ বিশ্বনাথ চাৰিআলি জামুগুৰি চতিয়াৰ নাট্যকৰ্মীসকলৰ লগত নাট্য চৰ্চা কৰি অসমৰ ইমূৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিছিলোঁ। তাতেই আমি জন্ম দিছিলোঁ কৃপাবৰ কৌতুক গোষ্ঠী নামৰ এটা কৌতুক অনুষ্ঠান, হাস্য ব্যংগৰ অনুষ্ঠান। এই অনুষ্ঠানে অসমৰ চুকে কাণে শদিয়াৰ পৰা ধুবুৰীলৈ কৌতুক অভিনয় অনুষ্ঠান পৰিৱেশন কৰি ঘূৰি ফুৰিছিলোঁ, নাটক কৰি ফুৰিছিলোঁ। বিভিন্ন ঠাইত নাটক প্ৰতিযাত আমি পুৰস্কাৰ পাইছিলোঁ। মই বেষ্ট কমেডিয়ান, বেষ্ট এক্টৰ এনেকৈ বহুত ঠাইত পাইছিলোঁ। অসম নাট্য সন্মিলনৰ মৰাণ অধিৱেশনত মই শ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰ লাভ কৰিছিলোঁ। নলবাৰীৰ অধিৱেশনত মই তৃতীয় শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিছিলোঁ। জামুগুৰি অধিৱেশনত মই তৃতীয় শ্ৰেষ্ঠ অভিনেতা লাভ কৰিছোঁ। এনেকৈ অভিনয় কৰি থাকোঁতেই মই ছবি জগতলৈ আহিবলৈ সুবিধা পালোঁ। আৰু মোৰ প্ৰথম কেমেৰাৰ সন্মুখত থিয় হৈছিলোঁ মই গুৱাহাটী দূৰদৰ্শনৰ প্ৰথমখন ধাৰাবাহিক। যেতিয়া গুৱাহাটী দূৰদৰ্শন এতিয়া জু-ৰোডত আছে, কিন্তু এটা সময়ত গুৱাহাটী দূৰদৰ্শন পাণবজাৰ মেডিকেলৰ অস্থায়ী ৰুম এটাত তেওঁলোকে এইখিনি কাম কৰিছিলে। আৰু সেই পাণবজাৰত যেতিয়া গুৱাহাটী দূৰদৰ্শন আছিলে, তেতিয়াই জীৱনৰ বাটত বুলি গুৱাহাটী দূৰদৰ্শনৰ প্ৰথমখন ধাৰাবাহিক জীৱনৰ বাটত পৰিচালনা কৰিছিল মৃদুল গুপ্তাই। আৰু তাৰে এটি খণ্ডত মই অভিনয় কৰাৰ সুযোগ পাইছিলোঁ। নাটকৰ অভিনয় দেখিয়ে মোক আমন্ত্ৰণ কৰিছিলে মৃদুল গুপ্তাই। মই কৈছিলোঁ ভৱেন শইকীয়া ছাৰৰ এটা অনবদ্য গল্প মিনতি নামৰ গল্পটোৰ চিত্ৰৰূপ দিছিলে সেই জীৱনৰ বাটৰ ধাৰাবাহিকখনত। তাতে প্ৰথম অভিনয় কৰাৰ সুযোগ পাইছিলোঁ। মোৰ স্বনামধন্য দাদা, মই সদায় শ্ৰদ্ধা কৰোঁ, সন্মান কৰোঁ, বিজু ফুকন। আৰু এতিয়া বম্বেত প্ৰতিষ্ঠিত অসমৰ জীয়াৰী খুব ভাল বিহু সম্ৰাজ্ঞী, বিহু নৃত্যশিল্পী আছিলে আৰু অভিনয় শিল্পী আছিলে। বহুত শক্তিশালী অভিনেত্ৰী আছিলে জয়াশীল আৰু বিজুদাৰ লগত প্ৰথম ধাৰাবাহিকখনত মই অভিনয় কৰাৰ সুযোগ পাইছিলোঁ। সাংস্কৃতিক কৰ্মীসকলৰ কথা যদি ক'বলৈ যাওঁ, তেতিয়াহ'লে কোৱা হয় যে জীৱনত বহু কষ্ট মাজেৰে পাৰ কৰিবলগীয়া হয় বুলি কয়। আপুনি ভাবেনে? মই নিশ্চয় ভাবোঁ। মোৰ জীৱনটো ঘাত প্ৰতিঘাত ডাঙৰ সমস্যাৰ মাজেৰে আগুৱাই গৈছিলোঁ। তোমালোকে শুনি আচৰিত হ'বা যে মই অভিনয়ৰ মাজতে পৰিয়াল চলাবৰ কাৰণে মই লোকৰ ঘৰত হাজিৰাও কৰিছিলোঁ। এটা সময়ত ওৱান্স আপন এ টাইম মই ৰাস্তাত টেবুল লৈ তামোল পাণো বিক্ৰী কৰিছিলোঁ। মই হাতত বাতৰি কাগজ আলোচনী লৈ বাছে উঠি পেপাৰ হকাৰ কৰিছিলোঁ। ফুটপাথে পেপাৰ বুলি পেপাৰ বিক্ৰী কৰিও এসময়ত জীৱন নিৰ্বাহ কৰিছিলোঁ, পৰিয়াল চলাইছিলোঁ। এনেকুৱা সমস্যাৰ মাজত দিনত হ'লে মোৰ জীৱনটোৰ লগত সংগ্ৰাম পৰিয়াল চলাবৰ কাৰণে, ৰাতি হ'লে কিন্তু মই নাট্যক্ষেত্ৰখনত নাট্য চৰ্চা কৰোঁ। দিনত হাজিৰা কৰোঁ, সংগ্ৰাম কৰোঁ, আৰু ৰাতি হ'লে সদায় বিশ্বনাথ চাৰিআলিৰ সেই বীণাপানী নাট্য মন্দিৰত নাটকৰ আখৰাত ব্যস্ত থাকোঁ। সেইদৰে মই জীৱন যুদ্ধলৈ হাৰি যাব বিচৰা নাছিলোঁ।
আৰু শেষত মই জয়ী হ'লোঁ। ভগৱন্ত প্ৰভুৱে চকু মেলি চালে যে এই ল'ৰাজনে ইমান কষ্ট কৰে, দিনত হাজিৰা কৰে, কৰ্ম কৰে, আৰু ৰাতি হ'লে কিন্তু সি নাটক কৰিবলৈ নাপাহৰে। সেয়েহে ভগৱন্ত প্ৰভুৱে চকু মেলি চালে আৰু এদিন মই পৰ্দাৰ মাজলৈ আহিলোঁ। আৰু সেইকাৰণে মই কৈছোঁ যে তুমি সুধিলা যে বহু শিল্পীয়ে কষ্ট সমস্যাৰ মাজে পাৰ কৰি আহিবলগীয়া হয়। মোৰ জীৱনতো এইটো ঘটিছে, তোমাক ক'লোৱেই। আৰু সেইকাৰণে নতুন প্ৰজন্মক মই কওঁ, উঠি অহা নতুন প্ৰজন্মক মই কওঁ, 3টা শব্দ যদি নতুন প্ৰজন্মই মন মগজুত সুমুৱাই লয়, নিশ্চয় এদিন তাৰ ফলাফল লাভ কৰিব, সুফল লাভ কৰিব। সেই 3টা শব্দ হৈছে কষ্ট, সহ্য আৰু ধৈৰ্য। প্ৰথম কষ্ট কৰিবই লাগিব, আৰু সেই কষ্টখিনি সহ্যও কৰিব লাগিব, আৰু লাহে লাহে অলপ ধৈৰ্যও ধৰিব লাগিব। কাৰণ অসমীয়াত এটা কথা আছে যে ধৈৰ্যৰ ফল বৰ মিঠা। সেয়েহে নতুন প্ৰজন্মক কওঁ, আপোনালোকে কষ্ট, সহ্য আৰু ধৈৰ্য এই 3টা মন মগজুত সোমোৱাই লওক, এদিন নিশ্চয় আপোনালোকে সুফল লাভ কৰিবই। বাৰু অন্য এটা বিষয়লৈ আহিছোঁ, কাৰণ শেষলৈ যাম, বহু সময় হ'ল। এটা সংলাপ যদি নহয় তেতিয়াহ'লে আধৰুৱা হৈ ৰ'ব। গতিকে এটা চুটিকৈ এটা সংলাপ যদি শুনাই দিয়ে অসমৰ ৰাইজে ভাল পাব। মই এইবাৰ এটা নাটকৰ সংলাপেই ক'ম। সংলাপ নাটকখনত মই সেইবাৰ সূৰ্যবৰ সোঁৱৰণী একাংক নাটপৰ্যায়ত অল আছাম বিশ্বনাথ চাৰিআলিত পাতে। তাতে মই সেই নাটকখন আবেলিৰ কবিতা, জয়ন্ত ৰাজগুৰুৰ নাটক। নাটকখনত মই এটা কেৰেক্টাৰ কৈছিলোঁ। নাটকখনৰ নাম আবেলিৰ কবিতা। আৰু নাটকৰ একেবাৰে অন্তিমটো সংলাপ আছিলে, এটা পুখুৰীৰ পাৰত, পুখুৰীটোত ঢেৰ ডাঙৰ ডাঙৰ মাছ আছে, আৰু এটা মাছৰ নাম মোহন। মোহন বুলি ক'লে সি পানীৰ পৰা ওলাই আহে। তেতিয়া মই কৈছিলোঁ, আই মোহন, মোহন, আই মোহন, আহা, আই মোহন। সি মোলৈ চাইছে চোৱা। তোমাৰ যে কথা ৰুমালেৰে বান্ধি নিবা আবেলিৰ কবিতা।